মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ সকলোৱে ইয়াৰ অৰ্থ জাতীয় সম্পদ এটুকুৰা হীৰা আমি নাম দিছোঁ জুবিন গাৰ্গলৈ আৰু ইতিমধ্যেই আকাশে বতাহে ডিজিটেল প্লেটফৰ্মত লাখ লাখ মানুহে এটাই কথা কৈ আছে এটাই বাক্য লিখি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ গতিকে আজিৰ এই চিলাপথাৰ পৰাই আমি সকলোৱে একেমুখে চিঞৰো জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে একেলগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু দেখিছে এখন ডাঙৰ ফ্লেগ চাইড হৈছে এই গোটেই কথাখিনি মই নকওঁ বিশাল সবৰল তাই ছাত্ৰ সন্থাই যি আজি উদ্যোগ লৈছে ঐক্যবদ্ধ আহোমৰ প্ৰকতা কৰি তেওঁলোকে যি উদ্যোগ লৈছে মই প্ৰতিজন কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাই হওক সভাপতিয়ে হওক কাৰ্যকৰী সভাপতিয়ে হওক সাধাৰণ সম্পাদকেই হওক কেন্দ্ৰীয় সমিতিৰ প্ৰতিজন কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ঐক্যবদ্ধ আহোমৰ বিকল্প কিন্তু নাই আজি চিলাপথাৰবাসী প্ৰায় এটা নতুন সূৰ্যোদয় হৈছে ইয়াত সমবেত বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ আই মাতৃসকল জ্যেষ্ঠসকল মোৰ বন্ধু বান্ধৱসকলক আমাৰ ঐক্যবদ্ধ আহোমৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো কাম বন এৰি আপোনালোক ওলাই আহিছে এটাই মাথোঁ লক্ষ্য এটাই মাথোঁ উদ্দেশ্য আহোম শক্তিশালী হ'ব লাগিব আহোমৰ যি দাবী দাবা জনজাতিকৰণ হওক স্বায়ত্ব আৱৰণ হওক পাইয়া লিখা আছে ধেমাজিবাসীৰ যি ভূমিৰ অধিকাৰ এই ভূমিৰ অধিকাৰৰ বাবে আপোনালোকে যি ওলাই আহিছে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ এই যে আন্দোলন জনজাতিকৰণৰ যে আন্দোলন এই আন্দোলন এমহীয়া এবছৰীয়া 5 বছৰীয়া 10 বছৰীয়া নহয় আজি প্ৰায় দশক ধৰি আন্দোলন কৰি থকা হৈছে চৰকাৰ আমি বহু দেখিলোঁ কি এডিবি চৰকাৰ কি কংগ্ৰেছ চৰকাৰ আৰু এতিয়া বিজেপি চৰকাৰ প্ৰতিখন চৰকাৰে এই বৃহৎ জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে আমি বাৰে বাৰে কৈ আহিছোঁ যে যি আহোমৰ নেতৃত্বত 17 বাৰকৈ মোগলক পৰাস্ত কৰিছে যি আহোমৰ নেতৃত্বত 17 বাৰকৈ মোগলক পৰাস্ত কৰি অসম সুৰক্ষা কৰিছিল এই খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰ লোকসকলক সেই আহোমৰ কিন্তু যি মূল দাবী এই দাবীৰ প্ৰতি তিল মানুহ সদিচ্ছা নাই প্ৰতিখন চৰকাৰ সেই সময়ৰ আপোনালোকে চিন্তা কৰক সেই সময়ৰ ভাৰতবৰ্ষ আজি ভাৰতবৰ্ষ নহয় সেই সময়ৰ ভাৰতবৰ্ষ য'ত আছিল বাংলাদেশ পাকিস্তান আফগানিস্তান শ্ৰীলংকা এটা বিশাল অংশ মোগলে শাসন কৰিছিল মানে এটা বৃহৎ শক্তি পৃথিৱীৰ ভিতৰত সেই বৃহৎ শক্তিক পৰাভূত কৰিছিল এই আহোমৰ নেতৃত্বত থকা খিলঞ্জীয়া ভূমিপুত্ৰ কিন্তু এই আহোমৰ শক্তি ইতিহাস পঢ়িলে আমি অনুমান কৰিব পাৰোঁ বিশ্বই অনুমান কৰিব 6টা বছৰ শাসন কৰিছিল অসমখন সুৰক্ষা কৰি তাৰ পাছত যেতিয়া 1826 চন আহি ইয়াণ্ডা সন্ধি তাৰপিছত লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে আহোমৰ বেলি মাৰ গৈছে তথাপিও আহোমৰ এজন ৰাজকুমাৰ গংধৰ্বই কিন্তু চিঞৰি চিঞৰি কৈছিল বিশাল ব্ৰিটিছৰ বিৰুদ্ধে ইংৰাজৰ বিৰুদ্ধে যি বিশ্ব শাসন কৰিছিল মোগলে ভাৰতবৰ্ষ শাসন কৰিছিল কিন্তু ইংৰাজে বিশ্ব শাসন কৰিছিল ইমান শক্তিশালী এটা জাতি তেওঁ কৈছিল যে গোলামী মোৰ কাম্য নহয় স্বাধীনতা মোৰ এজত আছে সেই আহোমৰ সতী সন্তান আপোনালোক গতিকে ইমান শক্তিশালী ইতিহাস থকা জাতিৰ আপোনালোকে নাতি পুতি সেই কথা সদায় আমি গৌৰৱ কৰিব পাৰোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াণ্ডা সন্ধিৰ পিছৰ পৰাই এই জাতিটো ক'ৰবাত নহয় ক'ৰবাত হেৰাই গুচি গ'ল ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি দেখিছোঁ লাহে 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 স্তীমিত কৰিলোঁ আৰু সংবিধানৰ বন্দী লৈ আমি এটা দাবী তুলিছে জনজাতিকৰণ এটা দাবী যি দাবীয়ে এই জনগোষ্ঠীটোৰ ভূমিৰ অধিকাৰ দিব ৰাজনৈতিক অধিকাৰ দিব অৰ্থনৈতিক অধিকাৰ দিব দশক ধৰি আন্দোলন কৰা হ'ল কি প্ৰফুল্ল মহন্ত কি তৰুণ গগৈ কি সৰ্বানন্দ কি হিমন্ত বিশ্ব 2014 চনত আহি
নৰেন্দ্ৰ মোদীয়ে কি কৈছিল কংগ্ৰেছ চৰকাৰ সেই সময়ত শাসনত আছিল অসমত আহি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল এওঁৰ ভাষাৰে কথাটো কৈছো एवं भाषाते एवं राज्यों ने कहा कोईसु मेरे प्यारे भाइयों बहनों अगर दिल्ली में हमारी सरकार आई तो ताया हम के साथ 6 जनवरी को हम जनजातिकरण दे देंगे 6 महीने के अंदर 6 माह पर আজি কিমান বছর পার হল 14 চনৰ পৰা 11 বছৰ পাৰ হৈ গল কিন্তু আজিলৈকে এই মিছৰীয়া প্ৰধানমন্ত্ৰীয়ে এওঁৰ প্ৰতিশ্ৰুতি পালন নকৰিলে তাৰপিছত আহিল সৰ্বানন্দ সোণোৱালে কি কয় হাতখন দাঙি লাগি জাতি মাটি ভেটি এনেকে হাত দাঙি লাগি চলিল জাতি মাটি ভেটিৰ কথা ক'লে আৰু 6 জনজাতি জনজাতিকৰণ ৰক্ষা তেওঁ প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলে নে 5 বছৰ নোৱাৰিল দিল্লী বেকাব কৰি নাক খোজাই খোজাই হিমন্ত বিশ্বই ক'লে যে আমি আহিলে জনজাতিকৰণ প্ৰদান কৰা হ'ব কৰিলে নে নাই কৰা বাৰে 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 প্ৰতাৰণা কৰি আহিছে এই এডিপিয়ে হওক এই কংগ্ৰেছে হওক এই বিজেপি গতিকে আহোমৰ নিজৰ শক্তি অনুধাৱন কৰিবলৈ সময় হ'ল আজি চিলাপথাৰ পৰা এটা জাগৰণ হৈছে নৱজাগৰণ উজনি অসমৰ 43টা সমষ্টি আছে বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিৰ 25টা সমষ্টিয়ে আহোম জনজাতিৰ অঞ্চল য'ত আহোমৰ এই ভোট দিয়ে সেই চৰকাৰ দৃষ্টিত গৈ গাড়ী দখল কৰিব পাৰিব এই এটা বৃহৎ ৰাজনৈতিক শক্তি আমাৰ হাতত আছে কিন্তু সেই শক্তিটো আমি অনুভৱ কৰিব পৰা নাই গতিকে চাবিছত সেই শক্তিটো কিন্তু এই চৰকাৰ দেখাই দিয়াৰ সময় আহিল নহলে কিন্তু এই চৰকাৰক আমি ব্ৰহ্মপুত্ৰ দৰিয়াবলৈ কিন্তু বাধ্য হয়নে নহয় ব্ৰহ্মপুত্ৰ দৰিয়াবলৈ বাধ্য হয়নে নহয় গতিকে আমাৰ এটাই কথা হয় জনজাতিকৰণ প্ৰদান কৰক নহলে গাড়ী এৰক আমাৰ স্পষ্ট তাৰ মাজে মাজে এজন আহি ব্যক্তি ধূমকেতুৰ দ্বাৰা আৱিৰ্ভাৱ হয় এইজন হৈছে আদিত্য ঠাকলাৰী তেওঁ হঠাৎ ধূমকেতুৰ দ্বাৰা আৱিৰ্ভাৱ হয় যে তেতিয়াই 6 জনগোষ্ঠী আন্দোলন তীব্ৰ ৰূপ ধৰে তেতিয়াই আবিৰ্ভাৱ হয় তেওঁ তেতিয়াই বাধা প্ৰদান কৰাৰ আমি দেখিবলৈ পাওঁ যেতিয়াই ডাঙৰ ডাঙৰ জাতীয় ঐক্য আন্দোলন হৈ গ'ল আন্দোলন কেব আন্দোলন বহিৰাগত আন্দোলন বা অবৈধ মিয়া খেলা আন্দোলন এটা কিন্তু মা ৰেখাৰ কিন্তু নোলালে আদিত্য ঠাকৰে কিন্তু 6 জনগোষ্ঠী যেতিয়াই জনজাতিক আন্দোলন হয় তেতিয়া অসম ৰক্ষাৰ কথা কয় অসম সুৰক্ষাৰ কৰা অসমীয়া সুৰক্ষাৰ কথা কয় তেতিয়া কিন্তু এই জাতি শত্ৰু এই দালান দল আহি চৰকাৰী এজেণ্ট কিন্তু আমাক বাধা প্ৰদান কৰিবলৈ কিন্তু মিডিয়াত আহি বিবৃতি দিবলৈ বাধ্য হয় এই চৰকাৰৰ যিজন এজেণ্ট জাতি দালাল দল আমি স্পষ্ট কৰিছো যে এনেকুৱা ধৰণৰ বাধা প্ৰদান নকৰিব আমি অসমীয়া সুৰক্ষা অসম সুৰক্ষাৰ কাৰণে আমি আহিছো আৰু 6 জনগোষ্ঠীৰ সেয়াই হৈছে মূল মন্ত্ৰ গতিকে মোৰ বৰ বিশেষ নকওঁ সকলোৱে এটা শ্লোগান দি মোৰ বক্তব্য সামৰণি মাৰিম চাউল স্বভাৱে অংলে এইবাৰ ভোট আৰম্ভ কৰক তাত ভোট ধুনীয়াকে বহি আছে চাউল স্বভাৱে অংলে আমি নাচিতে অংলে মুলালা বলতে অংলে বিয়ামরা জয় মতিতে অংলে আদা সোতে অংলে তাই পথতে অংলে ঐক্যবদ্ধ হতে অংলে আৰু এবাৰ মই আমাৰ ৰাজনৈতিক দলকেইটালৈ মই এটি কবিতাৰে মোৰ কথাখিনি সামৰি দিম আৰু সেইসকল যিসকল বাৰে বাৰে জাতিৰ প্ৰতাৰণা কৰিছে সেই ৰাজনৈতিক দললে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা সাৱধান সাৱধান সুবিধাবাদী দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ পথ শিল্পী তই হৰৰ মনৰ শিল্পী তই অমল প্ৰাণৰ বিমল জ্ঞানৰ কি বুলিবি কিয় ওলাই নিৰ্মল অস্তুত জনতাৰ ভৰা খন চাকৰি আলাসত ভৰা কুৱা ভাতৰি স্বৰূপ ওলাই গ'ল তই হাতে হাতে পাবি ফল হেৰ খকুৱাৰ দল তই জনা নাই তই যাক ভাব মূৰ্খ জনতা ৰুহ জনতা বুলি যাৰ হ'ব কোনো স্বয়ং সিদ্ধ নেতা সেই জনতা আজি প্ৰবুদ্ধ হ'ল কৌপিন ভাই মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বুধন মন্ত্ৰ নাই যোৱাও এনেই বিফল ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান জনতাই তোৰ স্বৰূপ চিঙিছে সাৱধান 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 ধন্যবাদ।